নিশ্চিতভাৱে হিমাশ্ৰী কাইলৈ অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ আপোনাৰ পঞ্চায়তৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু বঙাইগাঁও জিলাৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে বঙাইগাঁও জিলাত সামগ্ৰিকভাৱে আপোনাৰ প্ৰায় 5,488 গৰাকী ভোটাৰ আছে আৰু আপোনাৰ ৱাৰ্ড আছে 650টা, পঞ্চায়ত আছে আপোনাৰ 65খন, আঞ্চলিক পঞ্চায়ত 5খন আছে আৰু ZPC অৰ্থাৎ জিলা পৰিষদ আছে 12খন। আৰু আজিৰ দিনটোত আমি যদি জিলা প্ৰশাসনৰ পৰা আমি জানিব পাৰিছোঁ ইতিমধ্যে প্ৰিজাইডিং অফিচাৰ আপোনাৰ 765 গৰাকীকৈ আপোনাৰ ভাগ কৰি টোটেল আপোনাৰ সৰ্বমুঠ 3060 গৰাকী আপোনাৰ প্ৰিজাইডিং বিষয়া ইয়াত নিয়োগ কৰা হৈছে আৰু আপোনাৰ সামগ্ৰিকভাৱে যদি আপোনাৰ স্পেয়াৰ ৰাখিছে তেখেতসকলে প্ৰায় 58 গৰাকী। এয়া হৈছে আপোনাৰ বঙাইগাঁও জিলাত হ'ব লগা নিৰ্বাচনৰ যিটো আপোনাৰ সামগ্ৰিক যিটো পৰ্যবেক্ষণ। আমি দৃশ্য দেখুৱাব বিচাৰিছোঁ। আয়ুষ আছে মোৰ সৈতে, ভিডিঅ' জাৰ্নেলিষ্ট আয়ুষে যদি দেখুৱাই দেখিবলৈ পাইছে যিহেতু আপোনাৰ প্ৰায় 650টা ৱাৰ্ডত আপোনাৰ নিৰ্বাচন হ'ব আৰু এইখিনিতে আমি জনাব বিচাৰিছোঁ যে ভোটগ্ৰহণ কেন্দ্ৰ 435টাকৈ ভোটগ্ৰহণ কেন্দ্ৰ আপোনাৰ বঙাইগাঁও জিলাত স্থাপন কৰা হৈছে আৰু বিভিন্ন জিলাখনত যিহেতু 3টাকৈ সমষ্টি আছে এই 3টাকৈ সমষ্টিক সামৰি লৈ পেলাই 435টা ভোটগ্ৰহণ কেন্দ্ৰ ইতিমধ্যে ইয়াত স্থাপন কৰা হোৱা বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ আৰু দৃশ্য দেখুৱাব বিচাৰিছোঁ যে ৰাতিপুৱাৰে পৰা ইয়াতে যিসমূহ পুলিং প্ৰিজাইডিং বিষয়া আছে তেখেতসকলে ইতিমধ্যে ভিৰ কৰিছে আৰু সামগ্ৰিকভাৱে তেখেতসকলৰ যিসমূহ বেলট বাকচ আছে সেই বাকচসমূহ ইয়াতে সংগ্ৰহ কৰিব আৰু তাৰপিছত কাইলৈৰ বাবে আজিৰ দিনটোতে তেখেতসকলে নিজৰ নিজৰ গন্তব্যস্থানলৈ ৰাওনা হ'ব। আৰু এইখিনিতে আমি জনাব বিচাৰিছোঁ যে বঙাইগাঁৱৰ যিসমূহ আপোনাৰ চহৰ অঞ্চলক বাদ দি পেলাই কাইলৈ দিনটোত আপোনাৰ সামগ্ৰিকভাৱে গোটেই গাঁও অঞ্চলতে আপোনাৰ এই যি পঞ্চায়তৰ নিৰ্বাচনৰ আছে নিৰ্বাচনৰ উৎসৱ উদযাপন কৰিব সমগ্ৰ বঙাইগাঁওবাসীয়ে। আৰু আমি এইখিনিতে আমি আৰু এটা কথা জনাব বিচাৰিছোঁ যে জিলা পৰিষদৰ ক্ষেত্ৰত আমি জনাব বিচাৰিছোঁ আমাৰ দৰ্শকসকলক বঙাইগাঁৱৰ যিখন ঢালিগাঁও জিলা পৰিষদ আছে ইতিমধ্যে সেই জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকীয়ে বিনা প্ৰতিদ্বন্দ্বিতাই জয়লাভ কৰিছে আৰু তাৰ সামগ্ৰিকভাৱে ৱাৰ্ডৰ যি আপোনাৰ সদস্য আছে ৱাৰ্ডৰ সদস্যৰ ক্ষেত্ৰতো আপোনাৰ ইতিমধ্যে 10 গৰাকী সদস্যই বিনা প্ৰতিদ্বন্দ্বিতাই জয়লাভ কৰিছে আৰু বাকী সমূহ যি আপোনাৰ প্ৰতিদ্বন্দ্বী আছে সেই বাকীসমূহ যি প্ৰতিদ্বন্দ্বী আছে তেখেতসকলৰ মাজত আপোনাৰ এই নিৰ্বাচনটো হ'ব। আৰু সামগ্ৰিকভাৱে এটা কথাই আমি দেখিছোঁ যে বা জিলা প্ৰশাসনে এটা কথাতে জোৰ দিছে যে প্ৰতিগৰাকী লোক আপোনাৰ ভোটদানৰ যিটো শতাংশ আছে শতাংশ যাতে বৃদ্ধি কৰিব পাৰি তাৰ ওপৰতো জিলা প্ৰশাসনে গুৰুত্ব দিছে আৰু সামগ্ৰিকভাৱে তেখেতসকলে এটা কথা কৈছে যে কাইলৈৰ দিনটোত সকলোৱে ভোট দিব লাগে, ভোট দিয়াৰ বাবে ওলাই আহিব লাগে আৰু বিধে বিধে যিসমূহ লোক আহিছে মই পুনৰ উল্লেখ কৰিছোঁ পুলিং প্ৰিজাইডিং বিষয়াসকলে তেখেতসকলে সাজু হৈছে। অকণমান আমি কাউণ্টাৰৰ দৃশ্য যদি দেখুৱাওঁ আয়ুষে যদি দেখুৱাই ইয়াত দেখিবলৈ পাইছে বিভিন্ন কাউণ্টাৰ ইয়াতে বনাই দিয়া হৈছে আৰু দেখিবলৈ পাইছে এয়া বিদ্যাপুৰ আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত এটা কাউণ্টাৰ আমি দেখুৱাব বিচাৰিছোঁ আমাৰ দৰ্শকসকলক। এই ধৰণে সামগ্ৰিকভাৱে মই পুনৰ উল্লেখ কৰিছোঁ যে এটা বৃহৎ বঙাইগাঁও যিখন মহাবিদ্যালয় আছে বঙাইগাঁও মহাবিদ্যালয়ৰ প্ৰাংগণত আজি এই পৰিৱেশ দেখুৱাই আছোঁ আমি আমাৰ দৰ্শকসকলক। আৰু যদি আমি দেখিবলৈ পাওঁ তেতিয়াহ'লে দেখিছে যে সকলোৱে সাজু হৈছে। অকণমান সংগ্ৰহ কৰা লোকসকলৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। কি বস্তু সামগ্ৰী সংগ্ৰহ কৰিছে? ইয়াতে মই এই বেলট বক্স, বেলট পেপাৰ, তাৰপৰা ইলেক্ট্ৰল ৰল এইবিলাক চব বস্তুবিলাক মই কালেক্ট কৰি লৈছোঁ। কাইলৈ ভোট আছে, কেনেকুৱা দেখিছে? কাৰণ ভোটটো ভালেই হ'ব, ৰাইজে ভোট দিব লাগে সকলোৱে দল বলে আহিব। আৰু আমাৰ হলেও কি AP মেম্বাৰটো ইলেক্টেড হৈ গৈছে আপোনাৰ ZPC আৰু আঞ্চলিক পঞ্চায়তটো। আৰু এগৰাকী ব্যক্তিক দেখিছোঁ, আপোনাক দাদা স্বাগতম জনাইছোঁ। আমি দেখিছোঁ এটা সুস্থিৰ পৰিৱেশ, সুন্দৰ পৰিৱেশ, ভোট দিব লাগে সকলোৱে ভোট দিব আহিব লাগে। ভোট দিয়াটো এটা অধিকাৰ, নিজৰ এটা অধিকাৰ সাব্যস্ত কৰিব লাগে। গতিকে আমিও আজি ওলাইছোঁ আৰু মানুহখিনিৰ ভোট লৈ সুকলমে আহিব লাগে, আমাৰ সেইটো এটা আশা আছে। আজি গৈ পেলাই তাত থাকিব লাগিব, স্কুলত থাকিব লাগিব। থাকে কালি ৰাতিপুৱা 7:30 বজাৰ পৰা ভোট হ'ব, 7:30 বজাৰ পৰা আৰম্ভ হ'ব ভোট। বাকী সামগ্ৰী যিখিনি ল'ব লগা আছে গোটেইখিনি লৈছোঁ। আমাৰ মানুহখিনিও আহি পাইছে, এতিয়া যাব লাগে আৰু গন্তব্যস্থানলৈকে। এটা আপোনাৰ ভোট গ্ৰহণ কেন্দ্ৰত কিমান গৰাকীকৈ ব্যক্তি? আমাৰ 4 গৰাকীকে দিছে। নিৰাপত্তাৰ ব্যৱস্থা 2জন দিব, সেই আৰক্ষী 2জন দিব।
প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰতে আপোনাৰ 4গৰাকীকৈ ব্যক্তি জিলা প্ৰশাসনে নিয়োগ কৰিছে আৰু তাৰ সমান্তৰালকৈ নিৰাপত্তাৰক্ষীকো আপোনাৰ তাত নিয়োগ কৰা হৈছে আৰু এইখিনি হৈছে আপোনাৰ মই দৃশ্য দেখুৱাইছোঁ যে প্ৰতিগৰাকী লোক এই ধৰণে নিজৰ নিজৰ সামগ্ৰীসমূহ লৈ পেলাই গন্তব্যস্থানলৈ যাবৰ বাবে ৰাওনা হৈছে। হিমাশ্ৰী, আমি যদি দৃশ্য দেখুৱাম, মই পুনৰ উল্লেখ কৰিছোঁ যে প্ৰায় 5 লাখ ভোটাৰে কাইলৈ আপোনাৰ ভাগ্য নিৰ্ণয় কৰিব। পঞ্চায়তৰ বিভিন্ন পঞ্চায়তৰ যিসমূহ প্ৰাৰ্থী আছে তেখেতসকলৰ ভাগ্য নিৰ্ণয় কৰিব আৰু তাৰ বাবে ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা নিৰ্বাচন আয়োগৰ তৰফৰ পৰা যি ধৰণৰ যাৱতীয় ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থাখিনি আমি দেখুৱাই গৈ আছোঁ। আৰু বঙাইগাঁও জিলা প্ৰশাসনৰ এটা তেখেতসকলে সুস্থিৰভাৱে ইয়াত আয়োজন কৰিছে আৰু বাহিৰত তেখেতসকলে খানাৰ যি ব্যৱস্থা আছে, যিসমূহ পুলিং প্ৰিজাইডিং বিষয়া আছে, নিৰাপত্তাৰক্ষী আছে, তেখেতসকল ইয়াতে আহিব। তাৰপিছত ইয়াতে তেখেতসকলে নিজৰ নিজৰ সামগ্ৰীসমূহ গ্ৰহণ কৰিব। তাৰপিছত তেখেতসকলে আহাৰ গ্ৰহণ কৰিব। আৰু বাহনৰ ক্ষেত্ৰতো যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে বাহন তেখেতসকলৰ বাবে সাজু কৰিছে। আৰু এগৰাকী ব্যক্তিক আমি দেখিছোঁ, তেখেতে এই ধৰণে পঞ্চায়ত ইলেকশ্যনৰ বাবে এটা বেলট বাকচ এটা তেখেতে লৈ আহিছে। এইটো বেলট বাকচ লৈ আহিছে আপোনালোক ক'ত আপোনাৰ? মূলাগাঁও লগত পৰিছে। কেনেকুৱা কি ধৰণে সাজু হৈছে? মানে কমপ্লিট ভালে সাজু হৈছে। মানে ভোট দিব লাগে চবেই? ভোট দিব লাগে, তাতে ভোট দিব লাগে। আৰু এই ধৰণে এগৰাকী ব্যক্তি আমি দেখুৱালোঁ আৰু সকলোৱে নিজৰ নিজৰ যিহেতু সামগ্ৰীসমূহ তেখেতসকলে লৈছে। সামগ্ৰীখিনি লোৱা হ'ল নেকি? নাই, এই আহিলোঁ মাত্ৰ। সাজু হৈছে আপোনাৰ? কালিৰ বাবে সাজু হৈছে? সাজু হৈ আছো পৰা। ৰাইজক কি ক'ব? সকলোৱে ভোট দিব আহিব লাগে? ৰাইজকতো আমি সেইটোৱে কওঁ যে সকলোৱে যাতে ভোটটো দিয়াটো হেৰি কৰে আৰু 100% ভোট 100% হয় যাতে, সেইটো আশা কৰোঁ আৰু। কি ক'ব? হয়, ভোটটা 100% হ'লে ভাল হয় আৰু দিব লাগে। ভোট দিব লাগে, ভোট নষ্ট কৰিব নালাগে। ভোট নষ্ট কৰিব নালাগে, ভোট নষ্ট কৰিব নালাগে। আৰু মই পুনৰ উল্লেখ কৰিছোঁ যে সকলোৱে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে। আৰু যিহেতু গণতন্ত্ৰৰ এটা ধুনীয়া উৎসৱ পঞ্চায়ত নিৰ্বাচন, আৰু এই নিৰ্বাচনত তেখেতসকলৰ গাঁও অঞ্চলৰ প্ৰতিনিধি এই পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে তেখেতসকলে লাভ কৰিব। আৰু সেয়েহে এই যিটো ভোটদান প্ৰক্ৰিয়া আছে, এই প্ৰক্ৰিয়াত সকলোৱে যাতে হাত উজান দিয়ে, প্ৰতিগৰাকী ব্যক্তি ওলাই আহি পেলাই নিজৰ ঘৰৰ ওচৰত থকা ভোট কেন্দ্ৰত ভোট দিয়ে, সেই কথাকে আপোনাৰ জিলা প্ৰশাসন, নিৰ্বাচন আয়োগ, আমিও ND24ৰ ফালৰ পৰা আপোনাৰ প্ৰতিগৰাকী ব্যক্তিকে আমি আহ্বান জনাইছোঁ। বঙাইগাঁও জিলাৰ ক্ষেত্ৰত যিসমূহ লোকে কাইলৈ দিনটোত ভোট দিবলৈ যাব, ঘৰত যাতে বহি নাথাকে। আৰু এটা কথা ইতিমধ্যে সকলোৱে উল্লেখ কৰি আছে যে ৰাতিপুৱাৰ ভাগতে ভোট দিলে আপোনাৰ দিনটোলৈকে আজৰি হয়, এই ধৰণৰ কথা উল্লেখ কৰি গৈ আছে। আৰু বিভিন্ন সময়ত এই কথাবিলাক আলোচনা হৈ আছে। আমি উল্লেখ কৰিছোঁৱে যে বঙাইগাঁৱত আপোনাৰ প্ৰায় 650টাকৈ ৱাৰ্ডৰ নিৰ্বাচন কাইলৈ দিনটোত অনুষ্ঠিত হ'ব। আৰু 5 লাখ যিহেতু ভোটাৰ আছে, ইয়াৰে আপুনি পুৰুষ ভোটাৰ আপোনাৰ 2,54,820 গৰাকী, মহিলা ভোটাৰ 2,45,655 গৰাকী। আপোনাৰ এইসমূহ ভোটাৰে কাইলৈ আপোনাৰ ভাগ্য নিৰ্ণয়ন কৰিব প্ৰাৰ্থীসকলৰ। আৰু পলিং ষ্টেচন মই উল্লেখ কৰিছোঁ, পলিং ষ্টেচন সামগ্ৰিকভাৱে আপোনাৰ বঙাইগাঁও যিটো সমষ্টি আছে তাত আপোনাৰ 435টা আছিল, কিন্তু সামগ্ৰিকভাৱে আপোনাৰ 719টা, গোটেই জিলাখনৰ ক্ষেত্ৰত 719টা আপোনাৰ পুলিং ষ্টেচন অৰ্থাৎ ভোটগ্ৰহণ কেন্দ্ৰ আছে। ইতিমধ্যে এই তথ্য আমি লাভ কৰিছোঁ। আৰু আমি উল্লেখ কৰিব বিচাৰিছোঁ যে গোটেই আপোনাৰ যিটো প্ৰশাসনৰ ব্যৱস্থা আছে, সেই ব্যৱস্থাটোৱে আমি দেখুৱাইছোঁ। অকণমান যিহেতু আপোনাৰ লোকসকল আছে তেখেতসকলৰ পৰা জানিবলৈ যত্ন কৰিছোঁ কি ধৰণে সাজু হৈছে। আমি দেখিছোঁ যে এটা ধুনীয়া উৎসৱমুখৰ পৰিৱেশ, আৰু আপোনালোকৰ মুখতো হাঁহি দেখিছোঁ। কি ধৰণে সাজু হৈছে? গোটেই সামগ্ৰীখিনি দিয়া হ'ল নেকি? আমাক চবখিনি আমি পাইছোঁ। এতিয়া আমি অপেক্ষাত আছোঁ যে প্ৰিজাইডিং অফিচাৰ সন্মিলিত গোটেইবিলাক আহক, আমি যাতে নিয়াৰিকৈ কামখিনি কৰিব পাৰোঁ, সেইটোৱে ভাবি আছোঁ। কাইলৈ ভোট আছে, ৰাইজক কি আহ্বান জনাব? ভোট সকলোৱে দিব লাগে? ইয়াত ডেফিনেটলি ভোট সকলোৱে দিয়ক, স্বচ্ছভাৱে দিয়ক, নিকাকৈ দিয়ক, যাতে আমি এটা বেটাৰ ফিউচাৰ গঢ়িব পাৰোঁ, সেইটো আশা কৰিয়ে চবে ভোটটো দিয়ক। আপোনালোকৰ পৰা সাজু আছোঁ। পাইছে সকলোৰে মুখত হাঁহি বিৰিঙিছে আৰু ধুনীয়া এটা ধুনীয়া পৰিৱেশ। আৰু এই পৰিৱেশটোৱে আমি উল্লেখ কৰিছোঁ যে বঙাইগাঁৱৰ এই পৰিৱেশটো আপোনাৰ দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তলৈকে গোটেই শান্তিপূৰ্ণভাৱে গোটেই ব্যৱস্থাটো আপোনাৰ গৈ আছে। আৰু কাইলৈ ভোট গ্ৰহণ যিহেতু আছে, কাইলৈ দিনটো আশা কৰা হৈছে যাতে সুস্থিৰভাৱে, সকলোৱে আশা কৰিছে যাতে সুস্থিৰভাৱে আপোনাৰ ভোটদান প্ৰক্ৰিয়া আপোনাৰ সমাপ্ত হয়। আপোনাৰ ক'ৰ পৰা আহিছে? মই বঙাইগাঁও কলেজৰে হয়। বস্তু গোটেইখিনি ল'লে? লোৱা নাই, মই ৱেইট কৰি আছোঁ। ফাৰ্ষ্ট জন অহা নাই। আপোনাৰ ক'ত পৰিছে? মোৰ হাফাচাৰা। ৰাইজক কি আহ্বান জনাব? কাইলৈ ভোট আছে। ৰাইজক এইটোৱে আহ্বান কৰিম কি ৰাইজে দলে বলে আহি
নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে এইটোৱেই মোৰ ৰাইজৰ ওচৰত মানে আহ্বান। সকলো পাইছে প্ৰতিগৰাকী পুলিং প্ৰিজাইডিং বিষয়াক আমি লগ পাইছোঁ তেখেতসকলে এটা কথাই উল্লেখ কৰিছে তেখেতসকল যিহেতু বহু কষ্ট কৰি আপোনাৰ তেখেতসকলৰ যিসমূহ ভোটগ্ৰহণ কেন্দ্ৰ আছে তাত তেখেতসকলে যাব আৰু তেখেতসকলে আশা কৰিছে যিহেতু কেইবাগৰাকীও প্ৰাৰ্থী থাকিব তাত সেই প্ৰাৰ্থীসমূহক যাতে ভোট দি পেলাই এটা সুস্থিৰ গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত সকলোৱে ভোট দিবলৈ আহে ভোট দি পেলাই আপোনাৰ এটা সুস্থিৰ গণতন্ত্ৰ ৰক্ষা কৰি উপযুক্ত প্ৰাৰ্থীক যাতে আপোনাৰ নিৰ্বাচন কৰে ৰাইজে সেই আশাই কৰিছে আপোনাৰ পুলিং প্ৰিজাইডিং বিষয়াসকলে আৰু আমিও আমাৰ তৰফৰ পৰা এটা আহ্বান থাকিব প্ৰতিগৰাকী ভোটাৰ ৰাইজলৈ যে সকলোৱে ভোট দিবলৈ আহি তেখেতসকলে যাতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে আৰু সুস্থিৰ এটা গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত শান্তি শৃংখলাবদ্ধভাৱে যাতে ভোটদান প্ৰক্ৰিয়া কাইলৈ দিনটোত অনুষ্ঠিত হয় সেই আহ্বানো আমাৰ তৰফৰ পৰা আমি কৰিছোঁ আৰু মই উল্লেখ কৰিছোঁ যে বঙাইগাঁৱত জিলা পৰিষদত 12টাকৈ জিলা পৰিষদ আছে তাৰে এগৰাকী প্ৰাৰ্থী ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাই জয়লাভ কৰিছে 11গৰাকী জিলা পৰিষদৰ প্ৰাৰ্থীৰ মাজত আপোনাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব বাকী যিসমূহ আছে সেই তেখেতসকলৰ মাজতো প্ৰতিদ্বন্দ্বিতা অনুষ্ঠিত হ'ব। হিমাশ্ৰী কুলেন্দ্ৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।